নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা নতুন ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। সো ফ্ৰেন্ডছ, আহক তেনেহলে আজি এই ভিডিঅ'টো আৰম্ভ কৰো। ফ্ৰেন্ডছ, আপোনালোকে ইতিমধ্যে গম পাইছে নে নাই নাজানো, এটা বৃহৎ ডাঙৰ খবৰ। এই খবৰটো আজি আপোনালোকৰ মাজলৈ লৈ আহিছো। সেয়া হৈছে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত এক বৃহৎ চক্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এইখন নগাঁও চহৰত। হয় ফ্ৰেন্ডছ, আপোনালোকে হয়তো শুনি আচৰিত হৈ পৰিছে যে নগাঁওতো এনেকুৱা ডাঙৰ ডাঙৰ নাৰী দেহৰ লগত জড়িত যি দুষ্ট চক্ৰ আছে, এই দুষ্ট চক্ৰৰ দল আছে নেকি? আপোনালোকৰ সকলোৰে মনত এই কথা হয়তো প্ৰশ্নৰ সৃষ্টি কৰিছে, কিন্তু এতিয়া এয়া বাস্তৱ আৰু ইতিমধ্যে এই দুষ্ট চক্ৰৰ এটি দলক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে। ফ্ৰেন্ডছ, আপোনালোকে যে সাইডৰ স্ক্ৰিনত দেখি আছে, এয়া হৈছে সেই ঘটনাটো, যিটো ঘটনা ইতিমধ্যে পোহৰলৈ অহাৰ পৰিলক্ষিত হৈছে। বিভিন্ন নিউজ চেনেল আৰু বিভিন্ন ধৰণৰ ছচিয়েল মিডিয়াৰ এই খবৰটোৱে এতিয়া ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু হাহাকাৰ কৰি তুলিছে ৰাইজৰ মাজত। হয় ফ্ৰেন্ডছ, আপোনালোকে দেখিছে, এয়া হৈছে নগাঁৱত উদ্ধাৰ হোৱা এটি বৃহৎ নাৰী দেহ চক্ৰৰ লগত জড়িত এটি দল, য'ত উদ্ধাৰ কৰা হৈছে কেইবাজনো যুৱক আৰু কেইগৰাকীমান যুৱতী মহিলা। হয় ফ্ৰেন্ডছ, আপোনালোকে হয়তো এতিয়া বিশ্বাস কৰিছে যে এয়া আমাৰ ওচৰতে হোৱা ঘটনা, আৰু এতিয়া আপোনালোকেও বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিব, কাৰণ এইসকল যুৱক আৰু এইসকল যুৱতী ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে। সো ফ্ৰেন্ডছ, এইখিনিতে সেই ঘটনাৰ সন্দৰ্ভত এজন স্থানীয় যুৱকৰ মন্তব্য আছে, সেই আপোনালোকক শুনাইছো। মই এইপিনে আহি আছোঁ, কেইদিনমানৰ পৰা মানে দেখি থাকোঁ, ছোৱালী আহে, ল'ৰা আহে, অহা যোৱা কৰি থাকে, বাইক লৈ ৰাস্তা আছে। হঠাৎ দেখিলোঁ যে মানুহ গাড়ী পুলিচ লৈ আহিছে। কোনোবা এগৰাকী ছোৱালী ইয়াত আছিলে, ছোৱালীজনী মাৰপিট কৰিলে, মাৰপিট কৰিলে মৰাই মাৰিলে কোন জেগাই নাজানো ঠিক ধৰক। ছোৱালীজনী ইয়াৰ পৰা দৌৰি দৌৰি পেলাই হবঙা থানা পালে গৈ, থানাৰ পৰা পুলিচৰ ষ্টাফ লৈ আহিছে। আহি পেলাই দেখিছেই যে ছোৱালী 4-5জনী ইয়াত পাইছে, লগত ল'ৰা পাইছে 4টা, আৰু বিভিন্ন ধৰণৰ অসামাজিক বস্তু পাইছে, মোবাইল উদ্ধাৰ, টকা উদ্ধাৰ হৈছে, সিমানে আৰু কথাবোৰ। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে, এয়া হৈছে স্থানীয় এজন যুৱকৰ কিছু মন্তব্য, যি মন্তব্যত শুনা গৈছে এই ঘটনা আজি নহয়, এই ঘটনা বহুদিনৰ আগৰ পৰাই এই ঠাইত সংঘটিত হৈ আহিছে। স্থানীয় ৰাইজৰ ইয়াৰ ওপৰত কিছু দৃষ্টি নিবন্ধ হৈ আছিল যদিও এতিয়া এই ঘটনা পোহৰলৈ আহিছে, আৰু এয়া আৰক্ষীৰ হাতত আপোনালোকে দেখা পাইছে যে এইসকল অচিনাক্ত যুৱক যুৱতীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ দলে। সো ফ্ৰেন্ডছ, এইখিনিতে আমি এতিয়া সজাগ হোৱাটো প্ৰয়োজন, কাৰণ আমাৰ বহুতৰে নিজৰ সন্তান আমি পঢ়িবৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ কাম শিকাৰ ক্ষেত্ৰতে আমি গাঁৱৰ পৰা আমাৰ যুৱক যুৱতীসকলক আমি চহৰমুখী কৰিছো, আৰু তেওঁলোকে আহি ইয়াত কি কৰিছে তাক লৈ এতিয়া আপোনালোকৰ মাজত হয়তো সৃষ্টি হ'ব এই প্ৰশ্ন। কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰো যে আচলতে এই ধৰণৰ কাৰ্যৰ লগত সকলো যুৱক যুৱতী জড়িত হোৱা দেখা নাযায়। তাৰ মাজত কিন্তু একাংশ যুৱক যুৱতীয়ে আজিকালি এই দুষ্ট চক্ৰৰ লগত জড়িত হোৱা পৰিলক্ষিত হৈছে, যাৰ বাবে আজি এই ধৰণৰ দুষ্ট চক্ৰৰ দলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। সো ফ্ৰেন্ডছ, এনেকুৱা যাতে কেতিয়াও নহওক, আপোনালোকে আপোনালোকৰ নিজৰ সন্তানটিয়ে কি কৰিছে প্ৰতিটো সময়তে আপোনালোকে তাৰ ওপৰত নজৰ ৰাখক, দৃষ্টি নিবন্ধ কৰক, সেয়েহে হয়তো আমাৰ উঠি অহা নৱপ্ৰজন্ম আমি বচাই তুলিব পাৰিম। সো ফ্ৰেন্ডছ, ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আকৌ লগ পাম এটা নতুন ভিডিঅ' লৈ, আৰু আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটোত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।